চাওক সভাপতি নতুনকৈ লৈছে যদি মই তাৰ কাৰণে কংগ্ৰেচুলেশ্যন জনাইছোঁ কিন্তু মোক খুৰধাৰ সমালোচনা কৰিলে চৰকাৰৰ ৰিটাৰ্ণ আহিব পাৰিব না নোৱাৰিব ইয়াৰ গেৰেণ্টিটো মই ল'ব নোৱাৰোঁ কিন্তু যিটো কথা কৈছে যে ডিপাৰ্টমেণ্ট বিক্ৰী কৰা চৰকাৰ বিক্ৰী কৰা কোনখন স্কুলত বা পঢ়ি আহিছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোনখন কিতাপত পঢ়াইছিলে যে চৰকাৰো বিক্ৰী কৰিব পাৰে ডিপাৰ্টমেণ্টো বিক্ৰী কৰিব পাৰে মইতো সেইটো দেখা নাই আৰু বজাৰটো আপোনালোকে দেখিছে নেকি ডিপাৰ্টমেণ্ট বিক্ৰী কৰা বজাৰ ক'ত বিক্ৰী কৰে এইটো 17 বছৰ বিটিআৰ অঞ্চলৰ ৰাইজক ঠগাই খালে সেই সম্প্ৰদায়ৰ হত্যা হিংসা জাতিগত গোষ্ঠীগত সংঘৰ্ষ মানুহ মৰা মৰি বিটিআৰ অঞ্চলত বড়ো অবড়ো ইমান বেয়া পৰিৱেশ আছিলে এই 4টা বছৰত সম্পূৰ্ণ উল্টা হৈ গ'ল গতিকে আজিৰ সময়ৰ কাৰণে হাগ্ৰামা মহিলাৰী ৰাজনীতি কৰাৰ কাৰণে হি ইলিজিবল নহয় মানে আজিৰ সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিহেতু ভয় ভাবুকি মানে বিভিন্ন পন্থাৰে ৰাজনীতি কৰিছিলে এই পৰিৱেশবিলাক যেহেতু নাই আজিৰ পৰিৱেশত হাগ্ৰামা মহিলাৰী আৰু ৰাজনীতিৰ কাৰণে ইলিজিবল নহয় ইয়াত কোনোবা সুস্থ চিন্তা কৰা ভাল মানুহ ভাল চিন্তা কৰা উন্নয়নৰ কথা যিয়ে চিন্তা কৰে জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা যিবিলাকে চিন্তা কৰে সেইবিলাক ৰাজনীতি কৰাহে পৰিৱেশ গতিকে হাগ্ৰামা মহিলাৰী একবাৰেই প্ৰেছিডেণ্ট লওক বা 10 বাৰে লওক ইয়াৰ লগত কোনো আমাৰ ক'ব লগা নাই মই তেখেতক যেহেতু বিটিআৰ অঞ্চলৰ কাৰণে ইয়াত পলিটিক্স কৰি আছে মই তেখেতক নতুন সভাপতিত্ব মানে আকৌ পাইছে তাত মই কংগ্ৰেচুলেশ্যন জনাইছোঁ এইটো কোনোবা হাগ্ৰামা মহিলাৰীক শিকাই দিছে যে ইটো ক বুলি হাগ্ৰামা মহিলাৰীয়ে কোচিং চেণ্টাৰ বনোৱা মানুহ নহয় হাগ্ৰামা মহিলাৰীয়ে ডেইজিং ফেষ্টিভেল বনোৱা মানুহ সি কোচিং চেণ্টাৰ বনালে 17 বছৰটো কম সময় আছিল নেকি আমি যদি 3 বছৰত 2 বছৰৰ পৰাই যদি আমি এতিয়া বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্ম যিটো ছুপাৰ 50 আৰম্ভ কৰিছোঁ আমাৰ ল'ৰা ছোৱালী ইতিমধ্যে মেডিকেল ইঞ্জিনিয়াৰিঙত এডমিশ্যন পাই গৈছে 17 বছৰত কোচিং চেণ্টাৰটো বাদ দিয়ক একোই নকৰিলে ভিচিডিচিখিনিও ভালকৈ নচলালে চাওক UPPLA 3 থাকিব না 4 থাকিব না 5 থাকিব এইটো বিটিআৰ ৰাইজেহে ক'ব ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী চাৰ্টিফিকেট নালাগে বুজিছেনে হাগ্ৰামা মহিলাৰী চাৰ্টিফিকেট UPPL অহা নাই আৰু অনাগত দিনতো হাগ্ৰামা মহিলাৰী চাৰ্টিফিকেট লৈ পেলাই UPPLA কাম নকৰে আমি বিটিআৰ অঞ্চলৰ জাতি জনগোষ্ঠী বিভিন্ন ৰাইজৰ তেখেতসকলৰ মৰম স্নেহ সন্মান বিশ্বাস লৈ পেলাই আমি কাম কৰি আছোঁ UPPL দল হিচাপে যিমান বিটিআৰ অঞ্চলৰ ৰাইজক আমি শ্ৰদ্ধা কৰিব পাৰোঁ মৰম দিব পাৰোঁ ৰাইজৰ কাম কৰিব পাৰোঁ সেইটোতহে ফ'কাছ কৰিছোঁ হাগ্ৰামা মহিলাৰীয়ে যোৱা 17 বছৰত যিমান কথা কৈছে মানুহে হাঁহিছে তেখেতৰ কি কথাৰ কি ভেলু আছে আজি কিবা এটা কালি কিবা এটা কয় কোনো ভেলু নাই কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ